শোণিতপুৰ বুঢ়া চাপৰি উচ্ছেদ বন্ধ কৰাৰ নামত লাখ লাখ টকা সংগ্ৰহ নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু বিজেপি নেতা বুলি জাহিৰ কৰি ফুৰা মাতব্বৰ তথা দালাল গিয়াছুদ্দিনে উচ্ছেদ বন্ধ কৰি দিয়াৰ নামত উচ্ছেদিত পৰিয়ালৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। এই সকলোবোৰ দেখিও চকুমুদা কুলিৰ ওপৰত শোণিতপুৰ জিলা প্ৰশাসন প্ৰতিটো উচ্ছেদিত পৰিয়ালৰ পৰা ৩,০০০ টকাৰ পৰা ১৫,০০০ টকা লোৱাৰ অভিযোগ। বুঢ়া চাপৰিত উচ্ছেদ চলোৱা মুঠ পৰিয়াল আছিল ৭১০টা। ন্যূনতম ৩,০০০ টকা লৈ ধৰিলেও ২১ লাখৰো অধিক টকা আৰু সৰ্বোচ্চ ১৫,০০০কৈ যদি ধৰা যায় তেতিয়াহ'লে ১ কোটিৰো অধিক টকা গিয়াছুদ্দিনে লুটি নিয়ে। উল্লেখ্য যে এই ধন গিয়াছুদ্দিনে প্ৰশাসনিক বিষয়াত অথবা বিধায়ক মন্ত্ৰীক দি উচ্ছেদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি সংগ্ৰহ কৰিছিল, যাৰ বাবে বহু বেদখলকাৰীয়ে খালী কৰা নাছিল ঘৰ দুৱাৰ। ইফালে দালাল গিয়াছুদ্দিন ওৰফে গেছুৱে ভয় ভাবুকি দেখুৱাই ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পিছত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও শোণিতপুৰৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰি গিয়াছুদ্দিন আৰু তেওঁৰ মুঠ ১২জনকৈ সহযোগীৰ বিৰুদ্ধে তাৎক্ষণিক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনাইছে দাবী। ৩,০০০ করে লেটা করছি হিসাব করে নেনরা নিজে তো মাত ধরা নিছে মাত ধরার নাম কি অন্ত তো বস্তিতে একজনটা গার্জেন বানায় তারা জমা করছে বা তারা কারে দিছে হেটা তো আর আমরা জানি না সে পিলে মানুষ হাতত দিছে শামসুদ্দিন কামাল এবিলাকার হাতত দিছে কার হাতত দিছে এটা আমি না জানো। বিঘা পিছু ৩,০০০ করে লইছে, তার ৫ বিঘা মাটি তো বেশি কই লইছে। আমি ৯,০০০ টাকা দিছো লইছে। এইবিলাক উচ্ছেদ নকৰিব, যোনে টকা দিব পাৰিব সি থাকিব পাৰিব আর যোনে টকা নাই দেয় সি থাকিব নোৱাৰিব। এটা আমি ল'ৰা ছোৱালী ক'ত যাম? আমি দিছি ১০,৫০০ টাকা এই ৩ বিঘা মাটি না ১২,৫০০ টাকা দিছি আমি ১২,৫০০ টাকা দিছি ৪ বিঘা মাটি প্রতি মাসে নিতে। আমার ৩ বিঘা আছে মাটি, আমার ভাইয়ার আছে ১ বিঘা, এই ৪ বিঘা মাটির পয়সা আমি ১২,৪০০ টাকা দিছি। এটা এই যে এইদিকে গুৱাহাটীৰ লখৰা নিশা এটা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী জুইত চাৰখাৰ হ'ল মুঠ ১০খনকৈ বাহন। অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে। গড়ভঙা পথৰ এটা গেৰেজত বডি নিৰ্মাণ আৰু মেৰামতিৰ বাবে ৰখাই থোৱা আছিল বাহনকেইখন। গ্ৰাহকক দিবলৈ সাজু হোৱা ৬খনকৈ নতুন বাছ জুইত জ্বলি চাৰখাৰ হ'ল। বিধ্বংসী জুইত ভস্মীভূত হয় ৮খনকৈ বাছ। ২খন স্কুটিও যা যায় অগ্নিকাণ্ডটোত। মাজনিশা প্ৰায় ১২ বজাত নিউ SS মটৰ্ছ নামৰ গেৰেজটোত লাগে ভয়ংকৰ জুই। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে চুৰত বড়ো নামৰ লোকজনৰ। স্থানীয় লোকৰ তৎপৰতা নিশা ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ বৃহৎ দল। অগ্নিনিৰ্বাপক বাহিনীৰ মুঠ ১০খনকৈ বাহনে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। গেৰেজটোৰ স্বত্বাধিকাৰী পঞ্জাৱৰ সুজিত সিং নামৰ এজন লোক। ৰাতি জুই লাগিছে। আমি ৰাতি আমি গম নাপাওঁ, এনেই শুই আছিলোঁ। বাহিৰা মানুহে আহি পেলাই আমাক মাতিছে, এই গেটত ধমধমকৈ মাতি আছে। আমিতো গমেই নাপাওঁ, ৰাতি শুই আছিলোঁ। পটকটো টাইমটো আমি চাব সময় নহ'ল, মানে কেইটা বাজি ১২টামান বাজিছে নেকি মোৰো অনুমান। তাৰপিছত মাতি থাকোঁতে আমি বাহিৰত ওলাই চালোঁ, ধুনীয়া জুই উঠিছে, মস্ত ডাঙৰ জুই উঠিছে। তাৰপিছত কি কৰোঁ, তাৰপৰাই আমি ইয়াৰ পৰাই বাহিৰৰ মানুহকেইটা আমাক ইয়াৰ পৰা টানি টানি লৈ গ'ল বাহিৰলৈ। ভয় লাগিছিল। এতিয়াতো ৬খনেই জ্বলি গ'ল। ৫খন এইটো এই টোটেলি ৫খনটো জ্বলিছে, বাকী এইটো চেচিছটো অলপমান জ্বলিছে আৰু এইবিলাকো এই সৰু সৰু গাড়ীটো অলপ জ্বলিছে। দেখাত মানে এভৰিথিং গৈছে আৰু ইয়াতে আৰু একো বাকী নাই। বাছৰ পৰা আপোনাৰ বস্তু যি আছে মেচিন চব গৈছে। এইটো আমাৰ মালিকৰ। গাড়ী জ্বলিছে আপোনাৰ ৫খন আৰু পিছফালে 2খন আছে ডেমেজ হৈছে। কি গাড়ী আছিলে আপোনাৰ? বাছে। কি কোম্পানীৰ আছিলে? অশোক লেণ্ডৰ, মোৰ অলাৰ বাছ অশোক লেণ্ড। টাটাও লৈছিলোঁ আগতে 2এখন, অশোক লেণ্ডৰ থাকে নৰ্মেলি। অশোক লেণ্ডৰ বাছে চাডেনলি লাইফত প্ৰথম পাইছোঁ এইটো গেৰেজৰ ভিতৰত জ্বলা। তো এতিয়া একো বস্তু কামত নাহে। মোৰ ইঞ্চুৰেঞ্চ ক্লেইমত যাব, ডিপেণ্ড অন পুলিচ ৰিপৰ্ট, পুলিচ আহি চাব, MVI ৰিপৰ্ট, সেইখিনি কৰি ইঞ্চুৰেঞ্চত দিব লাগে। 95% দিয়ে নে 100% দিয়ে দিব লাগে ইঞ্চুৰেঞ্চে। কোনদিনা ওলাই যোৱা কথা আছিলে? মই চাবলৈ আহিছোঁ, মোৰ ইয়াত গাড়ী কোনো নাই, ময়ো গাড়ী মালিকহে হয়। এখন গাড়ী উইদিন 2-3 ডেজত এখন ডেলিভাৰী হোৱাৰ কথা আছিলে, মানে আজি কাইলৈ পৰহিলে এনেকুৱাতে। এতিয়া হঠাৎ
এইটো এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্টটো এক্সিডেণ্টে আৰু তাত এতিয়া আৰু কি হ'ব বাকীখিনি এখন বাহনৰ দাম কিমান মান হয়? এতিয়া ক'বলৈ গ'লে নিয়েৰ এবাউট 80 লাখ হৈ যায় অশোক লিলেণ্ডৰ। ক'বলগীয়া এতিয়া মানে কোনো ভাষাই নাই, যে মানে বেছি ক'ব নোখোজো, কাৰণ 3 মাহ আমি গাড়ীখনৰ লগত যুঁজি লাগি গাড়ীখন আজি নোলালেও অহা কালি গাড়ীখন ওলাই লৈ যোৱা গাড়ীখন আছিলে মোৰ। এনেকুৱা এতিয়া দেখিছো ইয়াত মানে গাড়ী এখন 10-12খন গাড়ী বনি আছে, ইয়াত গাড়ী এটা ড্ৰাইভাৰ নাই। গাড়ী জুই লগাৰ আগত বেলেগ চাইডত জুই লাগিছে, তেতিয়ালৈকে গাড়ী জুই লগা নাছিলে। তেতিয়া গাড়ীখন যদি ড্ৰাইভাৰ থাকিলে গাড়ী যিকেইখন গাড়ী ওলাই দিব পৰা গাড়ী আছিলে সেইকেইখন গাড়ী ওলাই লৈ যাব পাৰিলেহেঁতেন, কিন্তু কোনো ড্ৰাইভাৰ নাছিল। কি ক'ম আৰু ক'বলগীয়া কালি মোৰ ওলাব লগা গাড়ী গৰাকী এতিয়াও অহা নাই। আৰু এই এছএছৰ যিটো মালিক, এই বডি গেৰেজৰ যিটো মালিক এতিয়ালৈকে অহাই নাই। এতিয়া আমি ফোন কৰিও মানে তেওঁক নোপোৱা হৈ গৈছে। আৰু এজন ড্ৰাইভাৰে এটেণ্ড থাকিব লাগে ন ইয়াত, যে কিবা এটা হ'লে ঘপকে গাড়ীখন যদি উলিয়াব পাৰে। মোৰ গাড়ীখন চাওক বৰ্তমান জুই লগা নাছিলে, মোৰখন কিনাখনো জুই নলগোৱাৰ আগতে তেওঁলোকে গম পালে, কিন্তু মালিকৰ মোবাইলটো চুইচ অফ বুলি কৈছে। চুইচ অফ কৰি দিছে, ঠিক আছে, ৰাতি 12 বজাত চুইচ অফ কৰি দিছে একো নাই, কিন্তু ইয়াত ড্ৰাইভাৰটো এটেণ্ড থাকিব লাগে ন এজন, যে পিটিকা কিবা এটা হ'লে গাড়ীখন লৈ যাব পাৰে। ড্ৰাইভাৰ থাকিলে আপোনাৰ গাড়ীখন নজ্বলিলেহেঁতেন ন, সম্পূৰ্ণ বাচিলেহেঁতেন। মোৰখন তাত মোৰ লগৰজনৰ থাকিলেহেঁতেন। আজি মোৰ কালি ওলোৱা গাড়ী, দিন ৰাতি কষ্ট কৰি পেলাই আপোনাৰ ইয়াত কাম কৰা আছিলো, গম পাইছে নে? আছো ইয়াত, তেওঁলোকে দেখি আছে দস্তুমত। অৰাজক বাংলাদেশত আৰু এজন ৰাজনৈতিক নেতা গুলীয়া হত্যা। ঢাকা মহানগৰ উত্তৰ স্বেচ্ছাসেৱক দলৰ নেতা গুলীয়া হত্যা কৰিলে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ গুলী নিহত হ'ল আজিজুৰ ৰহমান মুছাব্বিৰ। বাংলাদেশত চলিত সপ্তাহত ৰাজনৈতিক নেতা গুলীয়া হত্যা কৰা এয়া হৈছে দ্বিতীয়টো ঘটনা। জছুৰ চহৰত বিএনপি নেতা আলমগীৰ হুছেইনক গুলীয়া হত্যা কৰাৰ পিছত বিএনপি স্বেচ্ছাসেৱী শাখা স্বেচ্ছাসেৱক দলৰ নেতা আজিজুৰ ৰহমান মুছাব্বিৰক গুলীয়া হত্যা কৰিলে দুৰ্বৃত্তই। ঢাকা মহানগৰ উত্তৰ স্বেচ্ছাসেৱক দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল আজিজুৰ ৰহমান। বুধবাৰে নিশা প্ৰায় 8:30 বজাত কাৰৱান বজাৰত আজিজুৰক গুলীয়া হত্যা কৰি পলায়ন কৰে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে। চিচিটিভিত বন্দী হৈছে ঘাতকে পলায়ন কৰাৰ দৃশ্য। দুৰ্বৃত্তৰ গুলীত আহত হৈছে কাৰৱান বজাৰ ভান সমিতিৰ সাধাৰণ সম্পাদক মহম্মদ আবু সুফিয়ান মাছুদ। গুলীবিদ্ধ আবু সুফিয়ানক ভৰ্তি কৰা হৈছে ঢাকা মেডিকেল কলেজ হাস্পতালত। ইফালে হত্যাকাণ্ডৰ পিছতে ঘটনাস্থলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একাংশই। ঘটনা সন্দৰ্ভত ৰাইজে অব্যাহত ৰাখিছে তদন্ত। 12 ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ'ব লগা সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ ধৰিছে হত্যাকাণ্ডৰ ঘটনা। জামাত শিবির সরাসরি পরিকল্পিতভাবে তাকে গুলি করে হত্যা করছে। যথেষ্ট প্রুফ আছে আমাদের কাছে জামাত শিবির যে গুলি করছে। গতকাল রাত 10টার দিকে মুসাব্বির বাসায় ফেরার পর মুসাব্বিরের এক কর্মী জামাত শিবিরকে বাধা দিছে যে আপনারা ভোটার আইডি চান কেন এবং মোবাইল নম্বর চান কেন, আপনারা চাইবেন ভোট। এটা বলার কারণে জামাত শিবিরের একটা টিমের সাথে বার্গেনিং হয়েছে। বার্গেনিং এর পরবর্তীতে জামাত শিবিরে এই থানার আমির উনি আসছে, ওনার নাম ইঞ্জিনিয়ার নোমান, সম্ভবত ওই ভদ্রলোক আসছে। কিন্তু জামাত শিবিরের যে শাখাটা উত্তপ্ত গরম পার্টি, ওরা 3 থেকে 400 লোক জড়াইছে, আপনার পুরা কাজীপাড়া ঘেরাও দিয়ে বলাইছে, ঘেরাও দিচ্ছে। এবং মুসাফিরের যেই ছেলে প্রতিবাদ করছে যে আপনারা ভোটার আইডি চান কেন, মোবাইল নম্বর চান কেন, আপনারা ভোট চান, ওই ছেলে লগে মুসাফিরের ব্যানার দেখছে। আমরা যখন সন্ধ্যার পরপরই এশার নামাজের পরপরই আমরা দেখতে পাইলাম কারণ বাজার আম্বাসার মসজিদের সামনে 1.5 থেকে 200 জামাত শিবিরের কর্মী, এবং তারা সংক্ষিপ্তভাবে করতেছে, সংবদ্ধভাবে পরিকল্পনা করতেছে। তার 10 মিনিট পরে মুসাফির গুলিবিদ্ধ ফোন পাইছি আমরা।